নমস্কাৰ আজি সপ্তম শ্ৰেণীৰ সপ্তদশ পাঠহ আৰ্যভট্ট অসমীয়া অনুবাদীৰ সৈতে আগবঢ়োৱা হৈছে পাঠটিৰ আৰম্ভণিৰ পৰা অনুবাদখিনি শেষলৈকে ভাল ধৰণে চাবা সপ্তদশ পাঠহ আৰ্যভট্ট পাঠৰ সংখ্যা 17 পাঠৰ নাম আৰ্যভট্ট চতুৰ্শতম ষটসপ্ততি ইসবী পঞ্চশতম বিংশতি ইসবী 476 খ্ৰীষ্টাব্দৰ পৰা 520 খ্ৰীষ্টাব্দৰ ভিতৰৰ এই সময়ছোৱাত অসমীয়া অনুবাদীৰ সৈতে কৈছো কোন জানতি অস্মিন জগতিদলে আৰ্যভট্টস্য নাম এই সংসাৰত আৰ্যভট্টৰ নামনো কোনে নাজানে এসহ ভাৰতস্য প্ৰসিদ্ধ গণিতজ্ঞ মহান খগোলবেত্তাচ আছিল এইজন ভাৰতৰ প্ৰসিদ্ধ গণিতজ্ঞ তথা মহান মহাকাশ বিজ্ঞানী আছিল অস্য মহাভাগস্য জন্ম চতুৰ্শতম ষটসপ্ততি ইসবী পাটলিপুত্ৰ নামকে নগৰে অভূত এইজন মহাপুৰুষৰ জন্ম হৈছিল 476 খ্ৰীষ্টাব্দৰ পাটলিপুত্ৰ নামৰ নগৰত বৰ্তুলাকাৰ এইসা ধৰণী স্বয়ক্ষেছু পৰিভ্ৰমন্তি গোলাকাৰ এই পৃথিৱীখনে নিজৰ কক্ষপথত পৰিভ্ৰমণ কৰে সূৰ্যস্য পৰিক্ৰমাঙ্কং কৰতি সূৰ্যক প্ৰদক্ষিণ কৰে বা সূৰ্যৰ চাৰিওফালে ঘূৰে এতস্য সিদ্ধান্তস্য জন্মদাতা আৰ্যভট্ট হইব এই সিদ্ধান্তৰ জন্মদাতা আছিল আৰ্যভট্ট গ্ৰহণৰ বিষয়ে সহ বৈজ্ঞানিক বিবেচনা নকৰোঁ গ্ৰহণৰ বিষয়ে তেওঁ বিজ্ঞানসন্মত মত আগবঢ়াইছিল গ্ৰহণস্য কাৰক ৰাহু ন গ্ৰহণৰ কাৰণটো ৰাহু নহয় তস্য স্পষ্ট মতম আছিল ইয়ত যদা পৃথিৱীস্য চন্দ্ৰস্য উপৰি আপততি তদা এব গ্ৰহণম ভৱতি তেওঁ স্পষ্ট মত আছিল যে যেতিয়া পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰে তেতিয়াই গ্ৰহণ হয় আৰ্যভট্টীয় তস্য প্ৰসিদ্ধ গ্ৰন্থ অস্তি আৰ্যভট্টীয় তেখেতৰ প্ৰসিদ্ধ এখন গ্ৰন্থ এছ গ্ৰন্থ সংস্কৃত ভাষায়াম এব লিখিত অস্তি এই গ্ৰন্থখন সংস্কৃত ভাষাত লিখিত আছিল তস্য অন্যতম ৰচনা তেওঁ অন্যখন ৰচনা আছিল দশগীতিকা সূত্ৰম আৰ্যস্ত শতম তেওঁৰ অন্যখন গ্ৰন্থ আছিল কি দশগীতিকা সূত্ৰম আৰু আৰ্যস্ত শতম গণিতে পাই ইতি সংকেতস্য সংকেত মূল্য নিৰ্ধাৰণম অকৰোত গণিতত এই পাই চিহ্নটোৰ সাংকেতিক মূল্য তেওঁ নিৰ্ধাৰণ কৰিছিল সেয়া আছিল 3.141 3.14161 এসহ মহাভাগঃ চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যস্য সভাৰত্নেষু একঃ আছিল এইজন মহাপুৰুষ চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যৰ সভাৰত্নৰ এজন আছিল প্ৰথম ভাৰত কৃত্ৰিম উপগ্ৰহস্য নাম আৰ্যভট্ট অস্য নামনা এব নিৰ্ধাৰণম প্ৰথম ভাৰতৰ কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট এই নামটো তেওঁৰ নামেৰে নিৰ্ধাৰণ কৰা হৈছিল নমো নমঃ আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী পাঠত প্ৰশ্নোত্তৰসমূহ লৈ আহিম চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু লগতে কমেন্ট কৰি কেনেকুৱা লাগিছে জনা যাবা